নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু বন্ধুসকল আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় ভিডিঅ'টো ক্লিক কৰিছে আৰু থাম্বনেইলত যিখিনি কথা লিখা হৈ আছে বা লিখিছো সেই গোটেইখিনি কথা আজি ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব বা গোটেইখিনি আলোচনা কৰি আপোনালোকক বুজাব যিমান পাৰো সিমান বেছি চেষ্টা কৰিম কাৰণ আজিৰ তাৰিখত বা এই সময়খিনিত অতিকৈ বেছি ইম্পৰ্টেন্ট বিষয় এইটোৱে হৈছে যে আমাৰ আসাম পুলিচৰ এক্সামটো কেতিয়া হ'ব এসআই এক্সামে হওক বা কনষ্টেবলৰ এবিইউ এক্সামে হওক আমাৰ এই এক্সামসমূহ কেতিয়া হ'ব আৰু আমাৰ কিমান ফিজিক্যালত মাৰ্ক পালে বা কিমান ফিজিক্যাল কাটঅপৰ ওপৰত ভিত্তি কৰি আমাক ৰিটাৰ্ণ দিবলৈ মাতিব কনষ্টেবলৰ যিখিনি আমাৰ ৰিক্ৰুটমেন্টৰ পৰীক্ষা হৈ গৈছিল মানে এবিইউ খিনি কথা কৈছো বিশেষকৈ আমাৰ এবিইউ কিমান মান মাৰ্কৰ পৰা আমাক এক্সাম দিবলৈ মাতিব ফিজিক্যাল সেইখিনি কথা আলোচনা কৰিম এসআই এক্সামটোৰ ওপৰত আলোচনা কৰিম আৰু লগতে আমাৰ পোষ্টৰ কথা জানে এসআই পোষ্ট একেবাৰে কম সেইখিনি কথা আলোচনা কৰিম কিবা পোষ্ট ইনক্ৰিজ হ'ব নেকি বা এবিইউ কিবা পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে নেকি আৰু খুব সোনকালে নটিফিকেশন অহাৰ সম্ভাৱনা আছে গোটেইখিনি ইনফৰমেশন দিম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে বন্ধুসকল কোনোবা যদি নতুনকৈ আহিছিল মোৰ আজি চেনেলটোলৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰে সিমান ভিডিঅ'টো শেয়াৰ কৰিব কাৰণ সকলোৱে কথাখিনি জনা উচিত যিমানখিনি ক্যান্ডিডেটে অসম আৰক্ষীৰ ৰিক্ৰুটমেন্টত অংশগ্ৰহণ কৰিছে বা আগন্তুক দিনবোৰতো কৰিব তেওঁলোকে এই বিষয়সমূহ জনা উচিত এতিয়া পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছো আমাৰ এবিইউবিৰ কিমান মান কাটঅপৰ পৰা আমাক এক্সাম দিবলৈ মাতিব মানে ফিজিক্যালত আমি কিমান মান মাৰ্ক পালে আমি এক্সাম দিবলৈ পাম এটা কথা হলো যোৱাবাৰ কথা এইবাৰ কথা দুইটা পাৰ্থক্য হৈ গ'ল যোৱাবাৰ পোষ্ট কম আছিল কাটঅপো কম গৈছিল সেই পোষ্টৰ অনুসাৰে সেইবাৰ কাটঅপ বেছিয়ে গৈছিল কিন্তু এইবাৰ যেহেতু যোৱাবাৰ ঠাইত অলপমান পোষ্ট ইনক্ৰিজ কৰা হল বা বঢ়াই দিয়া হল গতিকে এইবাৰ তুলনাত যোৱাবাৰ পোষ্টখিনিলে চাই এইবাৰ তুলনাত কাটঅপটো কম যাব লাগে এইবাৰ যেহেতু পোষ্ট বেছি কিন্তু এইবাৰ যদি আমাৰ ক্যান্ডিডেটৰ যিমান মাৰ্ক পাইছে যিমান ক্যান্ডিডেটে মাৰ্ক পাইছে সেই মাৰ্কৰ কথাৰ ওপৰত ভিত্তি কৰি যদি আমি চাবলৈ যাওঁ তেনেহলে কাটঅপটো এইবাৰ বেছি যাব গতিকে কাটঅপটো আমাৰ ফিজিক্যালৰ এবিইউবি দুটা কথাৰ ওপৰত ডিপেন্ড কৰিব ভ্যাকেন্সিৰ ওপৰত আৰু প্লাস আমাৰ ফিজিক্যাল মাৰ্কৰ ওপৰত এই দুটা কথাৰ ওপৰত ডিপেন্ড কৰি আমাৰ কাটঅপটো মাৰিব যদি আমাৰ যোৱাবাৰ পোষ্টখিনি এইবাৰ পোষ্টখিনিলে যদি আমি মন কৰি চাওঁ আমাৰ কিমান মান এক্সাম মানে ফিজিক্যালত আমাৰ মাৰ্ক পালে আমি ৰিটাৰ্ণ দিব পাম যোৱাবাৰ সেই ভ্যাকেন্সি কিনো কথালে যদি আমি মন কৰো তেনেহলে 1 নম্বৰ মাইনাস কৰি দিয়া যোৱাবাৰ কিমান যদি কোনোবা কাষ্টৰ কোনোবা ডিস্ট্ৰিক্টৰ 48 গৈছিল তেনেহলে 47 যাব যদি কোনোবা ডিস্ট্ৰিক্টৰ 53 গৈছিল এবাৰ 52 যাব সেই পোষ্টখিনিলে চাই যদি এইবাৰ আমি আৰু এটা সেকেন্ড পইণ্ট এটো হৈছে আমাৰ ক্যান্ডিডেটৰ মাৰ্ক এবাৰ ক্যান্ডিডেটে যথেষ্ট মাৰ্ক পাইছে বহুত মাৰ্ক পাইছে যদি আমি যোৱাবাৰ 48 গৈছিল তেনেহলে এবাৰ 49 যাব যদি 49 গৈছিল এবাৰ 50 যাব যদি 52 গৈছিল 53 যাব তেনেকুৱা নিচিনা কথা বাকি সোৱালি গলে পোষ্ট ঠিক তেনেকুৱাই মানে ইমুৰ আৰু হিমুৰ ঠিক তেনেকুৱা মানে ডাইৰেক্টলি ক'ব পৰা নাযাব এবাৰ একচুয়ালি কাটঅপটো কিমান মান যাব আৰু খুব সোনকালে আমাৰ নটিফিকেশন আহিব ইতিমধ্যে আমাৰ নগাঁৱত যদিবা প্ৰায়কেখন জিলা প্ৰায় 34 খন মান জিলাতে এবিইবি ফিজিক্যাল চেছ হ'ল আৰু বাকি এখন জিলাত আছে ইন্টাৰভিউ গতিকে আমাৰ ডিসেম্বৰ হয়তো লাষ্ট উইক মানত বা ডিসেম্বৰ শেষৰ ফালেলে আমাৰ এবিইবি কাটঅপ লিষ্ট অহাৰ সম্ভাৱনা নিশ্চয় আছে ডিসেম্বৰ লাষ্ট উইক হলে গতিকে এতিয়া কাটঅপৰ ডিসকাস নকো যেহেতু আমাৰ নটিফিকেশনে মাৰিব খুব সোনকালে আৰু মুখ্যমন্ত্ৰী মহোদয় যেহেতু কৈ আছে আমাৰ ৰিক্ৰুটমেন্ট খুব সোনকালে কামবিলাক কৰিম কিন্তু প্ৰসেসটো দীঘলীয়া ফিজিক্যাল সাউক দুমাহ হল ফিজিক্যাল চলিছে অক্টোবৰ 3 তাৰিখৰ পৰা ডিসেম্বৰ 3 তাৰিখলৈ ফিজিক্যাল কন্টিনিউ চলিয়ে আছিল ফিজিক্যাল হৈ গল তাৰ পিছত হ'ব এতিয়া ৰিটাৰ্ণ হ'ব ৰিটাৰ্ণটো বা এদিন তাৰ পিছত হ'ব ভাইবা হ'ব তাৰ পিছত মেৰিট গতিকে ফিজিক্যাল প্ৰসেসটো বহুত দীঘলীয়া গোটেই প্ৰসেসটো আমাৰ দীঘলীয়া কিন্তু আমাৰ যিমান পাৰে সিমান কামখিনি সমু কৰিব বিচাৰিছে আৰু 10 মিনিট গোটেইখিনি কাম ক্লিয়াৰ কৰিব হেতু কথা কৈছে এতিয়া কথা হল যেহেতু মই কনষ্টেবলখিনিৰ কথা কৈছো কনষ্টেবলৰ ভ্যাকেন্সিৰ বহাৰ সম্ভাৱনা আছে নটিফিকেশনখনৰ মতে আৰু বাকি আমাৰ মুখ্যমন্ত্ৰী মহোদয় যেহেতু গোটেই গৃহ বিভাগ বা অসম আৰক্ষী গোটেই পুলিচৰ বিভাগটো যেহেতু তেওঁ চোৱাচিতা কৰে গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা গোটেইখিনি কাম নিৰ্ভৰ কৰিব তেওঁ এক্সামটো কেতিয়া পাতে আৰু তেওঁ ভ্যাকেন্সি সমূহ সঁচাকৈ বঢ়াই দিব নে নিদিয়ে গোটেইখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰতে নিৰ্ভৰ কৰে এই কথাখিনি গম পালা আৰু কাটঅপৰ কথা গম পাইছো কাটঅপ বাঢ়িবও পাৰে যোৱাবাৰ ঠাইত বা যোৱাবাৰ ঠাইত এবাৰ কাটঅপটো কমিবও পাৰে হেতু এটা কোনো ডাইৰেক্টলি ক'ব পৰা নাযাব তথাপিও যদি এটা কনফিডেন্সত আছে তেনেহলে প্ৰিপাৰেচন কৰি থাকা আৰু ডিসেম্বৰ লাষ্ট উইক মানলৈ খুব সম্ভৱ আমাৰ কনষ্টেবলৰ এক্সামটো দিবৰ বাবে কাটঅপ লিষ্ট মুকলি কৰিব আৰু এটা এক্সামটো আমাৰ কেতিয়া মানে হ'ব সেকেন্ড পইণ্ট আমাৰ এক্সামটো কেতিয়া মানে এক্সামটো
হোৱাৰ কথা আমি দুটা ওপৰত নিৰ্ভৰ কৰিব লাগিব এক্সামটো যদি হয় জানুৱাৰী লাষ্টত হ'ব নহ'লে ফেব্ৰুৱাৰী লাষ্টত হ'ব আৰু ফেব্ৰুৱাৰী এই সময়খিনিতে আমাৰ মেট্ৰিক পৰীক্ষা আছে আৰু ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন গতিকে যদি এক্সামবোৰ হয় জানুৱাৰী লাষ্ট নহ'লে ফেব্ৰুৱাৰী লাষ্ট মাৰ্চৰ ফাৰ্ষ্ট তেনেকুৱা মানত হ'ব এক্সামটো ABUB বাকী SI এক্সামটো ঠিক তেনেকুৱাই হ'ব বোলে ABUB এক্সামটো আগবেলা আছে আৰু ভাটিবেলা হ'ব SI এক্সামটো ঠিক তেনেকুৱা নিচিনাই হ'ব নহ'লে পিছদিনাখন বা নেক্সট এটা দেওবাৰত SI এক্সামটো হ'ব মানে ABUB এক্সাম আৰু SI এক্সাম আশে পাশে হ'ব এসপ্তাহ বা এটা ছানডে বা আগবেলা পিছবেলা তেনেকুৱা নিচিনা এটা পাৰ্থক্য হ'ব আৰু SI এক্সামটো শেষ হোৱাৰ পিছতে অতি বেছি 10 দিন বা 15 দিন পাবা ফিজিকেলটোৰ কাৰণে আৰু আমাৰ SI পোষ্টখিনিৰ কথা জানাই 51টা আছে আৰু এটা আছে 144 আৰু এক্সামটো একেটা হ'বই নিগেটিভ মাৰ্কিং এইবিলাক কথা জানাই এটা পেজতে হ'ব কামাণ্ডো বা UB যিটো SI একেই হ'ব এক্সামসমূহ নিগেটিভ মাৰ্কিং আছে মই পুনৰবাৰ কৈছোঁ আৰু এতিয়া কিছুমানে ভাবিব বা এইবাৰটো একেবাৰে কম চান্সি আছে যে SI যে ভেকেঞ্চি বঢ়াব একেবাৰে কম চান্স আছে বঢ়াই দিব পাৰে কিন্তু মোৰ হিচাপত যে ভেকেঞ্চি বঢ়াব তাৰ কোনো আশা দেখা নাই SI কথা কৈছোঁ SI হয়তো ভেকেঞ্চি নবঢ়াব পাৰে যিমানখিনি আছে সেইখিনিতে ৰিটেনটো ভালকৈ পাছ কৰিব লাগিব তাৰপিছত ফিজিকেল কোৱালিফাই কৰিবই লাগিব ফিজিকেল মানে পাছ কৰিব লাগিব তাৰপিছত এইবিলাক জানাই ভাইবা ক'ত কি আছে গোটেই প্ৰচেছৰ কথা জানাই এতিয়া মই মেইন বিষয় এতিয়া এইটো ক'ব বিচাৰিছিলোঁ যিটো আমাৰ কনষ্টেবলৰ যিমানখিনি ৰিক্ৰুটমেণ্ট আছিলে বোটমেন হওক APR ড্ৰাইভাৰ বা ABUB এক্সামটো একেই হ'ব 50 মাৰ্কৰ হয় জানুৱাৰী লাষ্ট নহ'লে ফেব্ৰুৱাৰী লাষ্ট আৰু কাট অফ লিষ্ট ডিচেম্বৰ শেষলৈ ৱেইট কৰা আৰু বাকী SI এক্সামৰ কথা যদি ক'বলৈ যাওঁ ABUB এক্সাম আশে পাশে হ'ব SIত নিগেটিভ মাৰ্কিং আছে আৰু SIত ভেকেঞ্চি বঢ়োৱাৰ সম্ভাৱনা একেবাৰে দেখা নাই কিন্তু ABUBত বঢ়াই দিব পাৰে সেইখিনি বা গোটেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত নিৰ্ভৰ কৰিব আৰু বাকী বেলেগ একো ক'ব বিচৰা নাই কাৰণ বহুতে সুধি আছে কাট অফ কেতিয়া ক'ত কি হ'ব নহ'ব আৰু 2-3 দিনমান হ'ল ভিডিঅ' যিহেতু দিব পৰা নাই কাৰণ তেওঁলোকে সুধি থকাৰ হিচাপতে গোটেইখিনি কথা কেলকুলেশ্যন কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছে জনাই দিছোঁ এটা ভিডিঅ'তে যিমান পাৰে সিমান গতিকে প্ৰিপেৰেশ্যন খুব ভালদৰে কৰি থাকা আৰু যদি কাট অফ লিষ্টলৈ ৱেইট কৰিব বিচাৰিছে তেনেহ'লে ডিচেম্বৰ লাষ্টলৈ ৱেইট কৰা আৰু অসম পুলিচৰ 2-1খন ডিষ্ট্ৰিক্টৰ যি ইণ্টাৰভিউ আছে শেষেই হ'ব আৰু 7 তাৰিখেতো প্ৰায় কমপ্লিট হ'বগৈ ইণ্টাৰভিউ গতিকে ডিচেম্বৰ লাষ্টত একদম ৱেইট কৰা চিয়'ৰ 100% অহাৰ সম্ভাৱনা আছে আমাৰ কনষ্টেবলৰ ফিজিকেল লিষ্ট আৰু তাৰপিছতে SI এক্সামক লৈ হয়তো নটিফিকেশ্যন আহি যাব পাৰে SLPRB আৰু খুব সোনকালে ডিচেম্বৰ এই বৰ্তমান এই মাহটোতে গতিকে বিশেষ আৰু এতিয়া ৱেইট নকৰোঁ বা কাট অফ লিষ্টটো নুলিয়াওঁ এইটোত ইমান যাব সেইটোত কিমান যাব এইটো কাষ্টত ইমান সেইটো কাষ্টত কিমান গতিকে এইবিলাক কৈ এনেই কেণ্ডিডেটৰ মনবোৰ খেলি মেলি কৈ থকাটো হয়তো সম্ভৱ নহয় এইটো খেলি মেলি নহয় কাৰণ তেওঁলোকে বিচাৰি আছে যে কোনটো কাষ্টত কিমান এটা কাট অফ যাব মেছেজ হওক বা ইনষ্টাগ্ৰাম কিবা কিবি কমেণ্ট বক্স ছ'চিয়েল মিডিয়াততো পূৰা কেণ্ডিডেটে সুধিয়ে থাকে যে ক'ত কিমান কাট অফ যাব নাযাব গতিকে মই তেওঁলোকক ইমান ডাইৰেক্টলি ৰিপ্লাই দিব নিবিচাৰোঁ কাৰণ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ যাতে সকলোৱে গম পাওক বাকী ভিডিঅ'টো ইমানেই আছিলে বহুখিনি কথা ক'লোঁ যদি ভিডিঅ'টো চাই ভাল পাইছা যদি ভিডিঅ'টো কিবা এটা অলপমান বুজিব পাৰিছা তেনেহ'লে নতুনকৈ যদি কোনোবা আহিছিলা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অনুগ্ৰহ কৰি কৈছোঁ ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা কাৰণ ডিচেম্বৰ শেষৰ ফালে নটিফিকেশ্যন আহিবলৈ গৈ আছে SI এক্সামেই হওক বা কনষ্টেবলৰ ফিজিকেল লিষ্টেই হওক যিয়ে নহওক আমাৰ ডিচেম্বৰ শেষলৈ SLPRBত নটিফিকেশ্যন আহিবলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয় কৰা মতে মই পুনৰবাৰ কৈছোঁ কাম পূৰা ক্লিয়াৰ হ'ব খুব সোনকালে হ'ব কিন্তু প্ৰচেছবোৰ দীঘলীয়া ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো আছে এটা প্ৰচেছবোৰ দীঘলীয়া কিন্তু কামবোৰ খুব সোনকালে কৰিব